নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, সকলোকে বিজ্ঞান ফৰ ইউ চেনেলটোত স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'ত মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অনুসৰণী 4Bৰ 3 আৰু 4 নং কুৱেশ্যন দুটা শিকাম। মই এই ভিডিঅ'ৰ আগতে অনুসৰণী 4A আৰু 4Bৰ 2 নং কুৱেশ্যনলৈকে শিকাইছোঁ। যদি তোমালোকে সেই ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে নিশ্চয় এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যায় বা এই ভিডিঅ'ৰ কমেণ্টত যায় তোমালোকে ভিডিঅ'কেইটা চাই ল'বা। এতিয়া আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। চোৱা, 3 নং কুৱেশ্যনটো তোমাক কি সুধিছে, ওপৰৰ চিত্ৰ 3ত মানে কিতাপত চিত্ৰটো ওপৰত আছে কাৰণে ইয়াতে কি হৈছে ওপৰৰ চিত্ৰ। চোৱা, 3ত AB আৰু CD ৰেখা দুডালক চোৱা, AB আৰু CD ৰেখা দুডালক EF ছেদকে এই EF ছেদকে P আৰু Q বিন্দুত ছেদ কৰিছে। চোৱা, P বিন্দুত আৰু Q বিন্দুত কি কৰিছে, ছেদ কৰিছে, যাতে এংগেল BPE, চোৱা BPE এই কোণটো 70 ডিগ্ৰী আৰু PQC, চোৱা PQC এই কোণটো 110 ডিগ্ৰী। এইখিনি আমাক কুৱেশ্যনটোত কি দিয়া আছে, দেখুওৱা যে AB সমান্তৰাল CD, AB আৰু CD ৰেখা দুডাল সমান্তৰাল বুলি আমাক কি প্ৰমাণ কৰিবলৈ দিছে। চোৱা, যিকোনো দুডাল ৰেখাক সমান্তৰাল বুলি প্ৰমাণ কৰিবৰ কাৰণে আমাৰ 3টা ধৰ্ম আছে। 3টা ধৰ্মৰ যিকোনো এটা ধৰ্ম যদি মিলাব পাৰোঁ ক'ব পাৰিম যে ৰেখা দুডাল সমান্তৰাল। ধৰ্ম 3টা কি কি আছিল মই তোমালোকক সিদিনা বহুত ভালদৰে বুজাই দিছিলোঁ। যদি তোমালোকৰ মনত নাই চোৱা, মই তোমালোকৰ মোবাইলৰ স্ক্ৰীণত দেখাই দি আছোঁ। ধৰ্ম 3টা হ'ল, চোৱা, 1 নং ধৰ্মটো হৈছে অনুৰূপ কোণবোৰ যদি আমি সমান দেখুৱাব পাৰোঁ ক'ব পাৰিম যে আমি ৰেখা দুডাল সমান্তৰাল। আৰু 2 নং ধৰ্মটো হৈছে যদি আমি একান্তৰ কোণবোৰ যদি আমি সমান দেখুৱাব পাৰোঁ ক'ব পাৰিম যে ৰেখা দুডাল সমান্তৰাল। বা 3 নং ধৰ্মটো হৈছে আমাৰ যদি আমি এই ছেদকৰ অন্তঃকোণৰ সমষ্টি, এই কোণ আৰু এই কোণৰ সমষ্টি আমি 180 ডিগ্ৰী দেখুৱাব তথাপি ক'ব পাৰিম যে ৰেখা দুডাল সমান্তৰাল। বা এই কোণ দেখুৱালে হ'ল, যিকোনো এটা ধৰ্ম দেখুৱালে হ'ল। চোৱা, আমাৰ তেনেহ'লে প্ৰমাণ কৰিব লাগে ৰেখা দুডাল সমান্তৰাল। তেনেহ'লে চোৱা, এই কোণৰ লগত আমি যিকোনো এটা কোণ সমান দেখুৱালে ক'ব পাৰিম যে সমান্তৰাল। তেনেহ'লে চোৱা, এইটোৰ লগত আমি কোনটো কোণ সমান দেখুৱাব পাৰিম, এইটো দেখুৱাব পাৰিম। তেনেহ'লে পোনপ্ৰথমতে চোৱা, আমাক দিয়া আছে কি লিখি লোৱা, পোনপ্ৰথমতে আমাক দিয়া আছে যে এংগেল BPE ইকুৱেল টু 70 ডিগ্ৰী। তাৰপিছত আমাক দিয়া আছে কি যে এংগেল PQC ইকুৱেল টু 110 ডিগ্ৰী। এইখিনি আমাক দিয়া আছে। চ' আমি এইটোৰ লগত কি আমি এইটো সমান দেখুৱাম, তেনেহ'লে এইটোক আমি 1 নং সমীকৰণ বুলি ধৰি লওঁ। চোৱা, এইটো ক'ত আছে ইয়াতে, তেনেহ'লে আমি এইটোক 1 নং সমীকৰণ বুলি ধৰি লৈছোঁ। চোৱা, ইয়াতে এটা সৰল ৰেখা আছে। চোৱা, ইয়াতে এটা সৰল ৰেখা আছে। আমি জানো কি সৰল ৰেখাৰ ওপৰত 180 ডিগ্ৰী কোণ হয়। তেনেহ'লে এই কোণ আৰু এই কোণৰ যোগফল কিমান হ'ব, 180 ডিগ্ৰী হ'ব। চোৱা, এই কোণটোৰ আমি নাম জানো কি PQC, তেনেহ'লে এই কোণটোৰ নাম কি হ'ব PQD। তেনেহ'লে আমি লিখিব পাৰোঁ যে এতেকে আমি লিখিব পাৰোঁ যে এংগেল PQC প্লাছ এংগেল PQD এই কোণটো আৰু এই কোণটো যোগ কৰিলে কিমান পাম আমি, 180 ডিগ্ৰী পাম। কাৰণ এই দুটাই কি, চোৱা, এই কোণ দুটা এটা কি ৰৈখিক জোৰৰ সৃষ্টি কৰিছে। আমি লিখিব পাৰোঁ যে ৰৈখিক জোৰ। গতিকে চোৱা, আমি যদি মান বহাই দিওঁ, এইখিনি মান আমি জানো কিমান 110 ডিগ্ৰী। তেনেহ'লে আমি ইয়াতে 110 লিখিব পাৰোঁ যোগ PQD ইকুৱেল টু 180 ডিগ্ৰী। চোৱা, এইটো আমি এইফালৰ পৰা আমি সেইফালে দিম। তেনেহ'লে আমি ইয়াতে লিখিব পাৰোঁ এংগেল PQD ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী। চ' আমি লিখিব পাৰোঁ কি যে এংগেল PQD ইকুৱেল টু কি লিখিব পাৰোঁ, 180ৰ পৰা 110 গ'লে কিমান, 70 ডিগ্ৰী। এইটোক আমি 2 নং সমীকৰণ বুলি ধৰি লৈছোঁ। চোৱা, 1 নং সমীকৰণত BPE মানে 70 ডিগ্ৰী আৰু 2 নং সমীকৰণত কিমান হৈছে PQD সমান 70 ডিগ্ৰী। তেনেহ'লে আমি ক'ব পাৰোঁ যে এই কোণটো আৰু এই কোণটো কি সমান, মানে এই কোণটো আৰু এই কোণটো কি সমান, এইটো 70 ডিগ্ৰী, এইটো 70 ডিগ্ৰী। চ' আমি লিখিব পাৰোঁ কি যে 1 আৰু 2 নং সমীকৰণৰ পৰা আমি ক'ব পাৰোঁ কি যে এংগেল BPE ইকুৱেল এংগেল PQD এই দুটাকে আমি সমান বুলি ক'ব পাৰোঁ। চোৱা, এই দুটা কি অনুৰূপ কোণ। চোৱা, এইটো আৰু এইটো কি অনুৰূপ কোণ, যিহেতু কি চোৱা, এইটো কি AB ৰেখাৰ ওপৰত আৰু কি এই ছেদকৰ সোঁফালে আছে, এইটো কি CD ৰেখাৰ ওপৰত আৰু কি ছেদকৰ সোঁফালে আছে। তেনেহ'লে এই দুটা কি অনুৰূপ কোণ। তেনেহ'লে যিহেতু এই দুটা অনুৰূপ কোণ, আমি লিখিব পাৰোঁ যে যিহেতু কোণ দুটা অনুৰূপ কোণ আমি লিখিব পাৰোঁ যে যিহেতু এই কোণ দুটা কি অনুৰূপ কোণ আৰু এই কোণ দুটা কি সমান, গতিকে আমি ক'ব পাৰোঁ যে AB আৰু CD কি সমান্তৰাল। কাৰণ কি আমি যিকোনো এটা ধৰ্ম কি সমান বুলি দেখুৱাব পাৰিছোঁ। গতিকে ক'ব পাৰোঁ যে এই ৰেখা দুডাল কি সমান্তৰাল। চোৱা, এতিয়া আমি 4 নং কুৱেশ্যনটো সমাধান কৰিম। চোৱা, 4 নং কুৱেশ্যনটো তোমাক কি সুধিছে,
4 নং কুৱেশ্যনটো আমাক সুধিছে যে তলৰ চিত্ৰবোৰত মানে আমাক তলত তিনিটা চিত্ৰ দি আছে মই ইয়াতে তাৰে এটা চিত্ৰ আঁকিছো আৰু বাকি দুটা পিছত পাবা এতিয়া চোৱা তলৰ চিত্ৰবোৰত পি আৰু কিউ ৰেখাদুডালক আৰ ছেদকে ছেদ কৰিছে চোৱা এই পি আৰু কিউ এই ৰেখাদুডালক কি আৰ ছেদকে দুটা ভিন ভিন বিন্দুত কি ছেদ কৰিছে তাৰপিছত আমাক কৈছে কি যে পি আৰু কিউ সমান্তৰাল হয় নে নহয় পৰীক্ষা কৰা এই ৰেখা আৰু এই ৰেখা সমান্তৰাল হয় নে নহয় আমাৰ পৰীক্ষা কৰিব লাগে আমি কি কৰিম তেনেহ'লে আমাৰ যি তিনিটা ধৰ্ম আছে সেই তিনিটা ধৰ্মৰ যিকোনো এটা ধৰ্ম আমি কি কৰিম মিলাই দেখাম যদি মিলাব পাৰোঁ তেনেহ'লে ক'ব পাৰিম যে ৰেখাদুডাল কি সমান্তৰাল চোৱা তেনেহ'লে আমি আগৰ দৰে কি কৰিম এইটো কোণৰ লগত এইটো কোণ সমান দেখুৱাম যিহেতু এই দুটা কি অনুৰূপ কোণ এই দুটা কি অনুৰূপ কোণ তাহলে এইটো কোণৰ লগত আমি কি কৰিম এইটো কোণ কি সমান দেখুৱাম চোৱা মই ধৰি লৈছোঁ এই কোণবিলাক ধৰা হ'ল এইটো 1 নং কোণ এইটো 2 নং কোণ এইটো 3 নং কোণ আৰু এইটো 4 নং কোণ এইটো 5 নং কোণ এইটো 6 নং কোণ এইটো 7 নং কোণ আৰু এইটো ধৰি ললোঁ 8 নং কোণ গতিকে আমাক ইয়াতে চোৱা 1 নং কোণটো কি দিয়া আছে আমি লিখিব পাৰোঁ যে গিভেন এংগেল 1 ইকুৱেল টু 45 ডিগ্ৰী আৰু এংগেল 8 ইকুৱেল টু 135 ডিগ্ৰী দিয়া আছে চোৱা আমি ইয়াতে চোৱা আমি এইটো কোণ আৰু এইটো কোণ কি সমান দেখুৱাম যদি আমি সমান দেখুৱাব তেনেহ'লে ক'ব পাৰিম যে এই ৰেখাদুডাল কি সমান্তৰাল তেনেহ'লে চোৱা এইটো কোণ আৰু এইটো কোণ এই কোণ দুটা কি এটা সৰল ৰেখাৰ ওপৰত আছে তেনেহ'লে কি 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে আমি লিখিব পাৰোঁ যে এই কোণ যোগ এই কোণ মানে এংগেল 5 প্লাছ এংগেল 8 ইকুৱেল টু কি 180 ডিগ্ৰী আমি লিখিব পাৰোঁ যে এংগেল 5 প্লাছ এংগেল 8 ইকুৱেল টু 180 ডিগ্ৰী কাৰণ ইহঁতে কি এটা ৰৈখিক জোৰৰ সৃষ্টি কৰিছে কাৰণ কি ৰৈখিক জোৰ তেনেহ'লে আমি ইয়াতে লিখিব পাৰোঁ চোৱা এংগেল 5 আমি এংগেল 8ৰ মান জানো আমি ইয়াতে বহাই দিওঁ তেনেহ'লে আমি লিখিম এংগেল 5 প্লাছ এংগেল 8ৰ মান কিমান 135 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী তেনেহ'লে আমি লিখিব পাৰোঁ যে এংগেল 5 ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী চোৱা 180ৰ পৰা যদি আমি 35ক মাইনাছ কৰোঁ কিমান পাম আমি 45 ডিগ্ৰী পাম গতিকে চোৱা আমি যদি এইটোক 1 নং সমীকৰণ বুলি ধৰোঁ আৰু এইটোক 2 নং সমীকৰণ বুলি ধৰোঁ তেনেহ'লে চোৱা আমি এই দুটা চোৱা এইটোক এংগেল 5 1 নং সমীকৰণত আমাৰ কি হৈছে এংগেল 1 ইকুৱেল টু 45 ডিগ্ৰী আৰু 2 নং সমীকৰণত কি হৈছে এংগেল 5 ইকুৱেল টু 45 ডিগ্ৰী তেনেহ'লে এই কোণটো আৰু এইটো কোণটো কি সমান হৈছে তেনেহ'লে আমি ক'ব পাৰোঁ যে কি এই ৰেখাদুডাল সমান্তৰাল মই এইটো আৰু এইটো মিলাইছোঁ তুমি এইটোৰ লগত বেলেগ তুমি মিলালেও হ'লহেঁতেন তুমি মই এতিয়া লিখিব পাৰোঁ এতিয়া 1 আৰু 2 নং সমীকৰণৰ পৰা আমি ক'ব পাৰোঁ কি যে এংগেল 1 ইকুৱেল টু এংগেল 5 আৰু এই কোণ দুটা কি অনুৰূপ কোণ তেনেহ'লে ইয়াতে লিখিব পাৰোঁ যে যিহেতু কোণ দুটা সমান আৰু অনুৰূপ কোণ আমি লিখিব পাৰোঁ যে পি সমান্তৰাল কিউ গতিকে আমি লিখিব পাৰোঁ যে পি সমান্তৰাল কিউ নিশ্চয় তোমালোকে এই কুৱেশ্যনটো বহুত ভালদৰে বুজি পাইছা এতিয়া আমি 4ৰ 2 নং কুৱেশ্যনটো সমাধান কৰোঁ চোৱা আমাক কি আগৰ দৰে কি পি আৰু কিউ কি সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে চ' আমাক এইটো কোণ দিয়া আছে কি 115 ডিগ্ৰী আৰু এইটো কোণ দিয়া আছে আমাক কি 65 ডিগ্ৰী চ' যিহেতু এই কোণকেইটাৰ নাম নাই আমি প্ৰথমতে কোণকেইটা ধৰি লৈছোঁ ধৰা হ'ল এইটো এংগেল 1 এইটো এংগেল 2 এইটো এংগেল 3 এইটো এংগেল 4 এইটো ধৰি লৈছোঁ এংগেল 5 এইটো এংগেল 6 এইটো এংগেল 7 আৰু এইটো কি এংগেল 8 এইখিনি আমি ধৰি লৈছোঁ তেনেহ'লে চ' আমাক দিয়া আছে এংগেল 1 ইকুৱেল টু 115 ডিগ্ৰী আৰু এংগেল 6 দিয়া আছে কিমান আমাক 65 ডিগ্ৰী চোৱা আমি এইটো কোণৰ লগত আমি ইয়াৰে যিকোনো এটা প্ৰমাণ এইটো কোণৰ আমি কি লগত এইটো সমান বুলি দেখাব পাৰিম বা এইটোৰ লগত আমি কি দেখাব পাৰোঁ আমি আগৰ দুটা কি এইটোৰ লগত সমান কৰিছোঁ আমি এতিয়া আমি এইটোৰ লগত সমান কৰোঁ তেতিয়া তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব চোৱা আমি এতিয়া এইটোৰ লগত সমান বনাম তেনেহ'লে চোৱা এইটো কোণৰ লগত আমি কি এইটো কোণ কি সমান দেখাব পাৰোঁ বা এইটো কোণৰ লগত আমি এইটো কোণ সমান দেখাব পাৰোঁ এইটোৰ লগত আমি এইটো কোণ সমান দেখাওঁ তেনেহ'লে এই দুটা কি অনুৰূপ কোণ সমান দেখাবলৈও কি এইটো কি পি আৰু কিউ কি সমান্তৰাল বুলি ক'ব পাৰিম বা চোৱা এইটো কোণ আৰু এইটো কোণ কি একান্তৰ কোণ সমান দেখাব পাৰিলেও তথাপি ক'ব পাৰিম যে এই ৰেখাদুডাল কি সমান্তৰাল চোৱা এইটো এটা কি এনেকুৱা কি জেডৰ সৃষ্টি কৰিছে এনেকুৱা এটা কি ওলোটা চোৱা এনেকৈ আহি এনেকুৱা চোৱা ওলোটা জেড হৈছে এইটো কোণ আৰু এইটো কোণ আমি কি জানো সমান আৰু এই কোণ দুটাক কোৱা হয় কি একান্তৰ কোণ তেনেহ'লে আমি এইটো কোণ আৰু এইটো কোণ কি সমান দেখাব পাৰিম চোৱা তেনেহ'লে আমি
পোনপ্ৰথমতে এইটোকোন আমি যেহেতু সমান দেখুৱাম এইটোৰ লগত যেহেতু আমি সমান দেখুৱাম তেনেহ'লে আমি এইটোক 1 নং সমীকৰণ বুলি আমি ধৰি লৈছোঁ এইটো কোণৰ লগত এইটো কোণ সমান দেখুৱাম তেনেহ'লে কি এইটো কোণ বাহিৰ কৰিব লাগিব এইটো কোণ আমি কেনেদৰে বাহিৰ কৰিম এইটো কোণৰ লগত এইটো কোণ যোগ কৰিম চোৱা এই কোণ দুটা আমি লিখি 180 ডিগ্ৰী হ'ব যেহেতু এইটো এটা কি সৰল ৰেখাৰ ওপৰত কিমান ডিগ্ৰী কোণ হয় 180 ডিগ্ৰী কোণ আমি লিখিব পাৰিম যে angle 1 plus angle 4 equal to 180 degree আমি লিখিব যে angle 1 plus angle 4 equal to 180 degree কাৰণ এই দুটা কি এটা রৈখিক জোৰৰ সৃষ্টি কৰিছে রৈখিক জোৰ তেনেহ'লে আমি ইয়াতে যেহেতু angle 1 ৰ মান জানো ইয়াতে angle 1 ৰ মান বহাইছো 115 ডিগ্ৰী আৰু angle 4 ৰ মান নাজানো ইয়াতে কৈ থাকক আৰু ইয়াতে লিখিব 180 ডিগ্ৰী 115ক আমি হেফাল দিম তেনেহ'লে কি এফালে প্লাস আছে এফালে কি মাইনাস হ'ব আমি লিখিব যে angle 4 equal to 180 degree minus 115 degree 180 ৰ পৰা আমি 115ক বিয়োগ কৰি কিমান পাম আমি 65 ডিগ্ৰী পাম তেনে আমি angle 4 কিমান পালো 65 ডিগ্ৰী তেনে আমি এইটোক 2 নং সমীকৰণ বুলি ধৰি লৈছো সোৱা 1 নং সমীকৰণত angle 6 equal to কিমান হৈছিল 65 ডিগ্ৰী হৈছিল আৰু 2 নং সমীকৰণত angle 4 equal to কি হৈছিল 65 ডিগ্ৰী হৈছিল তেনে সোৱা এইটো কোণ আৰু এইটো কোণ কি 65 ডিগ্ৰী কি মিলিছে যেহেতু মিলিছে তেনে আমি ক'ব পাৰো যে p আৰু q ৰেখা দুডাল কি সমান্তৰাল আমি লিখিব পাৰো যে 1 আৰু 2 ৰ পৰা আমি ক'ব পাৰো যে angle 4 equal to angle 6 ইহত সোৱা একান্তৰ কোণ ইহত এই দুটা কি একান্তৰ কোণ তেনে আমি লিখিব পাৰো যে যেহেতু কোণ দুটা সমান আৰু একান্তৰ কোণ গতিকে আমি ক'ব পাৰো যে ই সমান্তৰাল q এতিয়া আমি 4 ৰ 3 নং কোৱেশ্চনটো সমাধান কৰিম সোৱা এটোত কিছে আমাক ইয়াতে p আৰু q ৰেখা দুডাল দিয়া আছে আৰু ইয়াতে r এটা ছেদক দিয়া আছে ফলত ইয়াতে আমাৰ এটা কোণৰ সৃষ্টি হৈছে কোণটোৰ যোগ হৈছে কিমান 30 ডিগ্ৰী আৰু এইটো কোণৰ যোগ হৈছে 45 ডিগ্ৰী তেনে আমাৰ কি কৈছে যে আমি সমান্তৰাল বনোৱা আমাৰ তিনিটা ধৰ্ম আছে তোমালোকে নিশ্চয় জানা মই আগতে কৈ দিছো তেনে সোৱা এইটোক আমি angle 1 বুলি ধৰিছো এইটোক angle 2 এইটোক ধৰিছো আমি angle 3 এইটোক angle 4 এইটো হৈছে angle 5 এইটো angle 6 এইটো angle 7 আৰু এইটো কি angle 8 আমি সোৱা এইটোৰ লগত যদি আমি এইটো সমান কৰিব পাৰো তেনে ক'ব পাৰিম যে ৰেখা দুডাল সমান্তৰাল যেহেতু এই দুটা কি অনুৰূপ কোণ বা আমি এইটোৰ লগত যদি আমি এইটো সমান কৰিব পাৰো তথাপি ক'ব পাৰিম যে ৰেখা দুডাল কি সমান্তৰাল আৰু যদি সমান নহয় তেনে কি সমান্তৰাল নহয় তেনে সোৱা আমি কোনটো কৰিম এইটোই কৰো চাবা এইটোৰ লগত আমি এইটো সমান দেখো যে সমান নহয় তেনে কি সমান্তৰাল নহয় তেনে সোৱা এইটো আৰু এইটো এই কোণ দুটা 5 নং কোণ আৰু 6 নং কোণ এই কোণ দুটাৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব সোৱা প্ৰথমতে আমাক দিয়া আছে কি আমি লিখি লৈছো প্ৰথমতে আমাক দিয়া আছে angle 2 equal to 30 ডিগ্ৰী আৰু angle 5 equal to 145 ডিগ্ৰী যেহেতু আমি এইটোৰ লগত সমান দেখুৱাম তেনে আমি এইটোক আমি 1 নং সমীকৰণ বুলি ধৰি লৈছো যদি তুমি এইটোৰ লগত দেখুৱা তেনে এইটোক তুমি 1 নং সমীকৰণ ধৰিব পাৰা এইটোক মই 1 নং সমীকৰণ বুলি ধৰি লৈছো এতিয়া আমি লিখিব পাৰো যেহেতু এইটো আৰু এইটোৰ লগত আমি মিলাম তেনে মই ক'ব পাৰো যে এইটো মানে angle 5 plus angle 6 equal to কি লিখিব 180 ডিগ্ৰী লিখিব কাৰণ এই দুটাই কি কৰিছে রৈখিক জোৰৰ সৃষ্টি কৰিছে এতিয়া সোৱা আমি যেহেতু angle 5 ৰ মান জানো ইয়াতে বহাই দিও angle 5 ৰ মান কিমান 145 ডিগ্ৰী plus angle 6 equal to 180 ডিগ্ৰী এটোক আমি কি ফল দিম তেনে মই লিখিব পাৰো যে angle 6 equal to 180 ডিগ্ৰী minus 145 ডিগ্ৰী সোৱা আমি যে 180 ৰ পৰা আমি 45 মাইনাস কৰো কিমান পাম 35 ডিগ্ৰী পাম এটোক আমি 2 নং সমীকৰণ বুলি ধৰি লৈছো যেহেতু এতিয়া আমি এতে লিখিব পাৰো যে 1 আৰু 2 ৰ পৰা যে angle 2 not equal to angle 6 কাৰণ সোৱা 2 নং কোণটো হৈছে আমাৰ কিমান 30 ডিগ্ৰী 6 নং কোণ হৈছে আমাৰ কিমান 35 ডিগ্ৰী যেহেতু এই 6 নং কোণ আৰু 2 নং কোণটো সমান হ'ব লাগিছিল সমান হলেহে ৰেখা দুডাল কি হয় সমান্তৰাল হয় যেহেতু আমাৰ angle 2 আৰু 6 সমান নহয় তেনে আমি ক'ব পাৰো যে p আৰু q কি সমান্তৰাল নহয় তেনে আমি লিখিব পাৰো যে যেহেতু কোণ দুটা অনুৰূপ কোণ যেহেতু কোণ দুটা কি অনুৰূপ কোণ আৰু ইহত কি সমান নহয় গতিকে আমি ক'ব পাৰো যে p আৰু q কি সমান্তৰাল নহয় তেনে আমি লিখিম p not equal to q এটো ছিল আমাৰ 4 ৰ 3 নং কোৱেশ্চনটোৰ সমাধান তোমালোকে নিশ্চয় কোৱেশ্চন কিটা বহুত ভালদৰে বুজি পাইছা যদি বুজি পাইছা নিশ্চয় ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা তোমালোকৰ লগৰে বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিওটো শেয়াৰ কৰিবা আৰু যদি তুমি এই চেনেলটো প্ৰথম হৈছা নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা কাকত ঘণ্টাৰ বটনটো দবাই দিবা যাতে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যন তুমি সোনকালে পাব পাৰা ধন্যবাদ